টিহু সমষ্টিৰ গংগাপুৰত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ প্ৰথম মণ্ডল কাৰ্যনিৰ্বাহক সভা নৱগঠিত 40 নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ প্ৰথম মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ সভাপতিত্বত গংগাপুৰস্থিত শংকৰ উৎসৱ প্ৰাংগণত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত সাংগঠনিক বিভিন্ন বিষয়ত আলোকপাত কৰে। আগন্তুক দিনত দলীয় নীতি আৰু আদৰ্শৰে দলটোৰ ভেটি শক্তিশালী কৰিবলৈ ৰাজ্যৰ সেৱা আগবঢ়াব বুলি কৈ উপস্থিত থকা কৰ্মকৰ্তাসকলে। সভাত উপস্থিত থাকে পূব নলবাৰীৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভানুশ্ৰীয়া বৈশ্য, নলবাৰী জিলা বিজেপিৰ উপসভাপতি উদয় বৰ্মন, সাধাৰণ সম্পাদক পুলক শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰুবুল আলী, নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তাহেৰ আলী, মণ্ডল প্ৰভাৰী শৰৎ বৰ্মন, ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰভাত ডেকাকে ধৰি বিভিন্ন মৰ্চাৰ সভাপতি সম্পাদক তথা দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। মহিলা এই ইলেকশ্যনৰ সময়ত যেনেকৈ আমি আগবাঢ়ি মহিলাখিনি আগবাঢ়ি আহিব লাগিব, সেইখিনি আমাৰ মহিলাখিনিয়ে নিব লাগিব। আজি 40 নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উপসভাপতি উদয় বৰ্মন ডাঙৰীয়াদেৱ, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা ডাঙৰীয়াদেৱ আৰু অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শৰৎ বৰ্মন ডাঙৰীয়াদেৱ, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সদস্য ৰুবুল আলী ডাঙৰীয়াদেৱ, আমাৰ এই মণ্ডলৰ সন্মানীয় উপসভাপতিসকল, সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, যে আজি আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক। এই প্ৰথম কাৰ্যনিৰ্বাহক ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম ৰাতিপুৱা 9 বজাত আছিল পঞ্জীয়ন, তাৰপিছত পতাকা উত্তোলন, তাৰপিছত ভাৰত মাতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন। বৰ্তমান কাৰ্যসূচী চলি আছে, যি অনাগত দিনত আমি যাতে এই মণ্ডলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এই ভাৰতীয় জনতা পাৰ্টীৰ নাম উজ্বলাব পাৰোঁ আৰু পুনৰবাৰ 2024 চনত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক প্ৰধানমন্ত্ৰী বনাব পাৰোঁ, সেয়া আমি দৃঢ় প্ৰতিজ্ঞা লৈছোঁ, সংকল্প লৈছোঁ। এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী।